ছাত্ৰ ছাত্ৰীসকল আজি আমি গণিত কেন্দ্ৰত দ্বাদশ শ্ৰেণীৰ ক্লাছ 12ৰ অৱকলজৰ প্ৰয়োগ এপ্লিকেশ্যন অফ ডেৰিভেটিভছৰ দ্বিতীয় খণ্ডটো পঢ়িম। আগৰ খণ্ডত আমি অনুশীলনী 6.1ৰ প্ৰশ্ন নং 8লৈকে কৰিলোঁ। আজি প্ৰশ্ন নম্বৰ 9ৰ পৰা কৰিম। 9 নম্বৰত আমাক কি দিছে আমি চাওঁচোন। এটা বেলুন সদায় গোলাকাৰ হৈ থাকে আৰু ইয়াৰ ব্যাসাৰ্ধ পৰিৱৰ্তনশীল। ইয়াৰ আয়তন ব্যাসাৰ্ধ সাপেক্ষে কি হাৰত বাঢ়ে উলিওৱা। যেতিয়া ব্যাসাৰ্ধ 10 সেণ্টিমিটাৰ। এটা বেলুন সদায় গোলাকাৰ হৈ থাকে আৰু ইয়াৰ ব্যাসাৰ্ধ পৰিৱৰ্তনশীল। কিয় কৈছে পৰিৱৰ্তনশীল? কাৰণ বেলুন এটা যেতিয়া আমি ফুলাই দিওঁ সি সৰুৰ পৰা ডাঙৰ হৈ যায় আৰু সেই প্ৰতিটো সময়তে সৰুৰ পৰা ডাঙৰ হওঁতে তাৰ ব্যাসাৰ্ধটো প্ৰতিবাৰে সলনি হৈ যায়, কাৰণ বেলুনটো ফুলি ফুলি গৈ থাকে, বাঢ়ি বাঢ়ি গৈ থাকে আৰু হাৱাটো কেতিয়াবা নিজে নিজে ওলাই গৈ পেলাই সি সৰু হৈ গৈ থাকে, তেতিয়া ব্যাসাৰ্ধটো সৰু হৈ আহি থাকে। সেইটো কাৰণে পৰিৱৰ্তনশীল কৈছে। ইয়াৰ আয়তন ব্যাসাৰ্ধ সাপেক্ষে কি হাৰত বাঢ়ে সেইটো আমাক লাগে। যেতিয়া ব্যাসাৰ্ধ 10 সেণ্টিমিটাৰ, আমি আয়তনৰ সূত্ৰ ব্যৱহাৰ কৰিলে হ'ল। 9 নম্বৰ, আমি জানো যে আৰ ব্যাসাৰ্ধৰ গোলকৰ আয়তন। আয়তন আমি ভি বুলি লওঁ, ইংৰাজীত ভলিউম বুলি কয়, আৰু সেইটো আছিলে 4/3 পাই আৰ কিউব। নৱম আৰু দশম শ্ৰেণীত আমাক ভালদৰে কোৱা হৈছে। সেতেকে ব্যাসাৰ্ধ আৰ সাপেক্ষে আয়তন ভিৰ পৰিৱৰ্তনৰ হাৰ। আমি পাম ডি ভি বাই ডি আৰ, কাৰণ আমাক কৈছে আৰ সাপেক্ষে ভিৰ পৰিৱৰ্তন। ডি বাই ডি আৰ, ভি মানে আমি কি লিখিছোঁ 4/3 পাই আৰ কিউব। এইটো ধ্ৰুৱক পদ কনষ্টেণ্ট, সেইটো কাৰণে বাহিৰলৈ আহি যাব। পাইটো আমি ধ্ৰুৱক পদ বুলিয়ে লওঁ, কনষ্টেণ্ট, সেইটো কাৰণে সিও আগলৈ আহি যাব। থাকি যায় ডি বাই ডি আৰ কিউব। যেতিয়া এইটো আমি একে পাওঁ তেতিয়া ইয়াক কৰিব পাৰোঁ, আৰু ইয়াত যিটো পাৱাৰ থাকে সেইটো আগত আহি যায়, সূচকটো বা ঘাতটো। আৰটো থাকে আৰু ইয়াৰ পৰা এক এটা বিয়োগ কৰি পেলাই আমি ঘাতটো পাওঁ, তাৰমানে 3 পৰা 1 আমি বিয়োগ কৰিলে 2 পাম, আৰ স্কুৱেৰ পাম। 3 আৰু 3 কাট খাই যাব, 4 পাই আৰ স্কুৱেৰ থাকিব। কিন্তু আমাক ব্যাসাৰ্ধটো কৈ দিছিলে, যেতিয়া ব্যাসাৰ্ধ 10 সেণ্টিমিটাৰ হয় 4 পাই পূৰণ 10 স্কুৱেৰ, কাৰণ আমাক কৈ দিছে যেতিয়া আৰ 10 সেণ্টিমিটাৰ হয় তেতিয়া আমাক পৰিৱৰ্তনটো লাগে। 10 স্কুৱেৰ মানে 100, 100ৰ ওপৰত 400 পাই চেণ্টিমিটাৰ স্কুৱেৰ পাৰ চেণ্টিমিটাৰ হ'ব, কাৰণ কিয় চেণ্টিমিটাৰ কিউব হ'ব, আয়তনহে। চেণ্টিমিটাৰ কিউব বাই চেণ্টিমিটাৰ, কাৰণ ভলিউমটো আয়তনটো আমি কিউবত উলিয়াওঁ আৰু ব্যাসাৰ্ধটো চেণ্টিমিটাৰ বা মিটাৰত উলিয়াওঁ। এইটো হাৰতে আমাৰ বাঢ়ি গুচি যাব। যেতিয়া আৰটো 10 হ'ব, ব্যাসাৰ্ধ 10 হ'ব, তেতিয়া গোটেই গোলকটোৰ বেলুনটোৰ আয়তনটো 400 পাই চেণ্টিমিটাৰ কিউব হাৰত বাঢ়ি গুচি যাব। 10 নম্বৰত আমাক কি দিলে চাওঁচোন। 10ত 5 মিটাৰ দৈৰ্ঘ্যৰ এটা জখলা দেৱাল এখনত হালি আছে। প্ৰতি ছেকেণ্ডত 2 সেণ্টিমিটাৰ হাৰে জখলাডালৰ তলটো দেৱালখনৰ পৰা টানি অনা হ'ল। দেৱালখনৰ উচ্চতা কি হাৰত কমি আহে যেতিয়া জখলা গুৰিটো দেৱালখনৰ পৰা 4 মিটাৰ আঁতৰত থাকে। তাৰমানে জখলা এডাল 5 মিটাৰ দীঘল জখলা এডাল আছে, এখন ৱালত আওজাই থোৱা আছে। প্ৰতি ছেকেণ্ডত 2 সেণ্টিমিটাৰ হাৰে জখলাডালৰ তলটো দেৱালখনৰ পৰা টানি অনা হ'ল। তাৰমানে লাহে লাহে আমি জখলাডাল টানি আনিছোঁ, তাৰমানে ৱালৰ পৰা সি তললৈ গুচি আহিব অকণমান অকণমানকৈ, আৰু 1 ছেকেণ্ডত 2 সেণ্টিমিটাৰ তললৈ আহিব। দেৱালখনৰ উচ্চতা কি হাৰত কমি আহে যেতিয়া জখলাডালৰ গুৰিটো দেৱালখনৰ পৰা 4 মিটাৰ আঁতৰত থাকে। যদি জখলাডাল আমি 4 মিটাৰ দূৰত ল'লোহেঁতেন ৱালৰ পৰা, তেতিয়াহ'লে সেই সময়ত
দেৱালখনৰ উচ্চতা মানে যেতিয়া জখলাটোত নমাই আনিম তেতিয়া কিমান হাৰত কমিব আমাক সেইটো লাগে 10 নম্বৰত বাৰু আমি চাওঁচোন এয়া মাটি বুলি ল'লোঁ এখন ৱাল বুলি ল'লোঁ আৰু এইডাল জখলা বুলি ল'লোঁ এই গোটেইখন ৱাল আছে এটা আমাক কৈছে 4 সেন্টিমিটাৰ হয়তো আমি 4টো পিছত ল'ব লাগিব আমাক কৈছে এইটো 5 জখলাডাল 5 সেন্টিমিটাৰ 5 মিটাৰ আৰু এইটো দৈৰ্ঘ্য উচ্চতা আৰু এইটো এই ৱালৰ পৰা জখলাডালৰ গুৰিলৈকে তাৰ দূৰত্বটো এই 4 সেন্টিমিটাৰ যেতিয়া হৈ থাকিব তেতিয়া ইয়াক মানে আমি টানি আনিম এইফালে গুচি গুচি আহিব আৰু এইটো তললৈ এনেকৈ নামি আহিব কি হাৰত নামে আমাক সেইটোকে লাগে আমি ল'লোঁ এইটো ৱালৰ উচ্চতাটো y বুলি আৰু এই দূৰত্বটো x বুলি ধৰা হ'ল জখলাডালে স্পৰ্শ কৰা দেৱালৰ উচ্চতা সমান y মিটাৰ আৰু দেৱালৰ পৰা জখলাৰ গুৰিৰ দূৰত্ব সমান আমি ল'লোঁ x মিটাৰ তাৰমানে এইটো x ল'লোঁ এইটো y ল'লোঁ এইটো কি হৈছে সমকোণী ত্ৰিভুজ হৈ আছে কাৰণ ৱাল আৰু মাটি বা পকা সদায় কি হৈ থাকে লম্ব হৈ থাকে এইটো অতিভুজ এইটো সদায় এফালে থাকে আৰু ভূমি আৰু উন্নতি এফালে থাকে স্কুৱেৰ কৰিলে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম সূত্ৰ ব্যৱহাৰ কৰি তাৰমানে y আৰু x এইটো যেতিয়া আমি টানি আনিম এইটো নামি আহিব তাৰমানে xৰ সাপেক্ষে আমাক y মানটো লাগিব আমি কি হ'ব পাই চাওঁচোন ব্যৱহাৰ কৰি আমি x বা y কি ৰিলেশ্যন হয় এইটো উলিয়াব লাগিব এইটো এটা এফালে থাকিব তাৰমানে y স্কুৱেৰ প্লাছ x স্কুৱেৰ আৰু এইটো এফালে থাকিব তাৰমানে 5 স্কুৱেৰ আমি y ইয়াৰ মানটো উলিয়াবলৈ যাম সেইটো কাৰণে আমি y স্কুৱেৰটো ৰাখিম আৰু এইটো ইফালে লৈ যাম এইটো যাব 25 বা অকল আমি 5 স্কুৱেৰ ৰাখি থওঁচোন বাৰু মাইনাছ x স্কুৱেৰ ইয়াৰ পৰা আমি স্কুৱেৰটো আঁতৰাই দিম আৰু ইয়াত আহি যাব ৰুট অভাৰ 5 স্কুৱেৰ মাইনাছ x স্কুৱেৰ এইটো 1 দি থওঁ এতিয়া সময় প্ৰতি ছেকেণ্ডত বুলি কৈ দিছে সময় সাপেক্ষে এই সময় টিৰ কাৰণে ৱাইটো কিমান পৰিৱৰ্তন হ'ব আমি সেইটো উলিয়াম এতেকে সময় টিৰ সাপেক্ষে উচ্চতা ৱাইৰ পৰিৱৰ্তনৰ হাৰ dy বাই dt হ'ব কাৰণ সময় সাপেক্ষে উচ্চতা পৰিৱৰ্তন y মানে আমি কি লিখিছোঁ এইটো লিখিব লাগিব d বাই dt 5 স্কুৱেৰ মাইনাছ x স্কুৱেৰ ৰুট অভাৰ কিন্তু ইয়াত আছে t ইয়াত আছে x আমি ল'ব নোৱাৰিম আমি শৃংখল বিধি ব্যৱহাৰ কৰিব লাগিব যে d বাই dx কৰিব লাগিব ৰুট অভাৰ 5 স্কুৱেৰ মাইনাছ x স্কুৱেৰ আৰু ইয়াত হৈ যাব dx বাই dt এটা কাট খাই যাব এতিয়া আমাক কৈছে আগতে যে d বাই dx আৰু ৰুট অভাৰ a স্কুৱেৰ মাইনাছ x স্কুৱেৰ যদি থাকে তেতিয়া আমি পাওঁ অৱকলজটোৰ পৰা যে মাইনাছ x বাই ৰুট অভাৰ a স্কুৱেৰ মাইনাছ x স্কুৱেৰ এইটো এটা ফৰ্মুলা হয় এতিয়া আমি চাওঁ এইটো আছে a স্কুৱেৰ মাইনাছ x স্কুৱেৰ তাৰমানে আমি পাম মাইনাছ x a স্কুৱেৰ মানে আছে 5 তাৰমানে 5 স্কুৱেৰ হ'ব তলত এগিয়ে আহিব ইয়াত আহিব dx বাই dt
এতিয়া dx বাই dt আমাক দি দিছে যে কিমান হাৰত কমে প্ৰশ্নত আমাক কৈছিলে আমাক প্ৰশ্নত কৈছে প্ৰতি সেকেন্ডত 2 সেন্টিমিটাৰ হাৰে জখলাডাল তললে নমোৱা হৈছে তাৰমানে x তো আমি লৈছো এটো দূৰত্বটো dx বাই dt তাৰমানে -x বাই এটা আমি 25 লিখি দিব পাম -x স্কয়াৰ এটা আমাক দিয়া আছিল 2 বুলি আমাক কোৱা আছে dx বাই dt ইকুৱেল টু 2 সেন্টিমিটাৰ পাৰ সেকেন্ড So twice x minus twice x by root over 25 minus x square. Now my x amount to the x set up 4 height tiamak lage. Minus 2 into 4. 25 minus 4 square. 16 hoy jabo. It was minus 8 by 25 minus 16. 9 thaibo. Root over 9. 3 centimeter per second. তাৰমানে এটো মাইনাস আছে তাৰমানে কমি আহিছে ঋণাত্মক হৈ গৈছে আমি আগৰ খণ্ডত এটো পঢ়ি আহিছো 11 নম্বৰ আমাক কি দিলে চাওঁচোন এটা কণিকা 6y x³ + 2 বক্ৰত চলাচল কৰে কণিকা মানে কিবা আমাৰ বায়ুমণ্ডলৰ কণিকা হ'ব পাৰে এটা বক্ৰত এনেকে চলাচল কৰি থাকে 6y x³ + 2 তাৰমানে আমি যদি গ্ৰাফ আঁকো লেখা কোনটা x আৰু y লওঁ তেতিয়া আমি এটো পাম বক্ৰটোৰ সেই বিন্দুবোৰ উলিওৱা য'ত x স্থানাংকতকৈ এটো উন্নত হৈ গল 8 গুণ বেছি বেগত y স্থানাংক পৰিৱৰ্তিত হয় তাৰমানে এনেকে ঘূৰিব x টো যিমান যাব y টো তাতকে 8 গুণ বেছি বেগত ঘূৰিব বুলি কৈছে আৰু সেই বিন্দুবোৰ আমাক লাগে যেতিয়া x তকৈ y টো 8 গুণ বেছি বেগত ঘূৰিব আমি চাওঁচোন বক্ৰটো আমাৰ সমীকৰণ দিয়া আছে এটা প্ৰশ্ন 11 আমাক কি দিছে চাওঁচোন এটা কণিকা 6y x³ + 2 বক্ৰত চলাচল কৰে বক্ৰটোৰ সেই বিন্দুবোৰ উলিওৱা য'ত x স্থানাংকতকৈ 8 গুণ বেছি বেগত y স্থানাংক পৰিৱৰ্তিত হয় তাৰমানে বায়ুমণ্ডলত থকা এটা কণিকা এনেকে যেনিবা ঘূৰি আছে আৰু হেতু ঘোৰাৰ কোনটো বক্ৰত ঘূৰি আছে 6y x³ + 2 আৰু কৈছে এই বিন্দুবোৰ লাগে বক্ৰটোৰ য'ত x স্থানাংকতকৈ x টো এফালে যাব y টো এফালে যাব তাৰমানে x স্থানাংকতকৈ y টো 8 গুণ বেছি বেগত পৰিৱৰ্তিত হয় বাৰু আমি চাওঁচোন বক্ৰটোৰ সমীকৰণ কি দিছে এটো চাওঁ বক্ৰটোৰ সমীকৰণ আমাক দিয়া আছে 6y x³ + 2 এতিয়া সময় t সাপেক্ষে দুইটা সলনি হ'ব x আৰু y সময় t সাপেক্ষে টিৰ সাপেক্ষে কণিকাৰ বেগৰ পৰিৱৰ্তনৰ হাৰ আমি কি কৰিব লাগিব d/dt লগাব লাগিব এফালে 6y আছে 6y হ'ব d/dt লগাব লাগিব এফালে আছে x³ + 2 দুফালে আমি লগাই দিলো অবকলজ 6 টো আগত আহিব dy/dt থাকিব ইয়াত t আছে আমি একো কৰিব নোৱাৰো হেতু আমি শৃংখল বিধি ব্যৱহাৰ কৰিম dx/dt যেতিয়া যোগ বিয়োগ হৈ থাকে দুভাগ হৈ যায় আসলে আমি পাও d/dx x³ + d/dx পূৰণ 2 x আছে এটো আগত আহিব পাৱাৰটো x থাকিব এই 3 পৰা 1 বিয়োগ হ'ব স্কয়াৰ থাকিব প্লাস যেতিয়া ধ্ৰুবক পদ থাকে কনস্ট্যান্ট থাকে তেতিয়া 0 হৈ যায় এটো কাৰণে আমি এটো নিলিখো আৰু এটো লিখিম 3x² 6 dy/dt = 3x² আৰু আছে dx/dt এটো এফালে লৈ গলে কটাকটি হৈ যাব ইয়াত আমি কটাকটি কৰি দিব পাম 3 গুণ 3 3 গুণ 6 2 dy/dt আমি পাই গলো x² dx/dt
এইটো আমি দি থওঁ নম্বৰ 1 আকৌ প্ৰশ্ন মানে আমাক কি কৈছে যে xতকৈ yটো 8 গুণ বেছি বেগত ঘূৰে তাৰমানে yটো যিমান ঘূৰে পৰিৱৰ্তন হয় তাৰমানে আমাক কৈছে যে dy তো dxৰ 8 গুণ বেগত ঘূৰে dy by dt আমাক এইটো আমি পাই থৈছো ইয়াত আমি এইটো বহুৱাই দিলে হ'ল তাৰমানে এইটো গৈ পেলাই ইয়াত বহুৱাই দিলে হ'ল এইটো আমি 2 দিলো এটাকে সমীকৰণ 1 সমীকৰণ 1 টো বনি যাব 2 টো থাকিব dy by dt সাইড আহি যাব 8 dx by dt equal to x square dx by dt dx by dt কাট খাই যাব এফালে লাগি যাব 2 8 গুণ 16 16 x square এটাকে x equal to আমি পাম প্লাস মাইনাস 4 যেতিয়া আমি স্কয়ার পাম তেতিয়া আমি সদায় ইয়াত প্লাস মাইনাস লব লাগে কাৰণ কেলে যদি 4 টো স্কয়ার কৰো তেতিয়া আমি 16 পাম যদি -4 টো স্কয়ার কৰো মাইনাস এই স্কয়ারটো কাৰণে মাইনাসটো নাই হৈ যাব আৰু 4 স্কয়ার মানে 16 পাম হেতু কাৰণে আমি দুইটা মান লব লাগে x সমান পালো স্থানাঙ্ক লাগে এতিয়া y টো লাগে যেতিয়া x equal to 4 তেতিয়া আমাক কৈছে 6y equal to x cube plus 2 ইয়াত আমি x সমানটো বহাই দিলে হ'ল 6y equal to 4 cube plus 2 y টো ৰাখি 6 টো লৈ যাম ইয়াত হৰণে পূৰণ হৈছে ইয়াত হৰণ হ'ব 4 cube মানে 4 5 4 5 4 তাৰ মানে 64 আৰু 2 প্লাস কৰিলে আমি 66 পাম এটো হ'ল 11 আৰু যদি x equal to -4 হয় তেতিয়া 6y equal to x cube plus 2 6y equal to এবাৰ হ'ব -4 cube plus 2 y টো ৰাখিম 6 টো লৈ যাম হৰণ হৈ যাব এটো হৈ যাব -64 কাৰণ মাইনাস আছে আৰু অযুগ্ম ঘাত আছে অযুগ্ম ঘাত থাকিলে অড পাৱাৰ থাকিলে সদায় মাইনাস আহে প্লাস 2 প্লাস মাইনাস মাইনাস ডাঙৰ ডাঙৰ আছে 62 হ'ব 2 এ গৈম এটো 3 2 এটো 3 এটো 1 এটাকে y সমান -31/3 পালো তে বক্ৰটো আমি বিন্দু কিটা পাই গলো x ও পালো y ও পালো এটাকে নির্ণয় বিন্দুবোৰ যদি 4x to 4 হয় y টো আমি পাম 11 আৰু যেতিয়া x to -4 হয় তেতিয়া আমি y টো পাম -31/3 12 নম্বৰত কি দিলে আমি চাওচোন এটা বায়ুৰ বুৰবুৰণিৰ ব্যাসাৰ্ধ প্ৰতি সেকেন্ডত 1/2 cm বাঢ়ে বুৰবুৰণিটো আয়তন কি হাৰত বাঢ়ে উলিওৱা যেতিয়া ব্যাসাৰ্ধ 1 cm বায়ুৰ বুৰবুৰণি মানে গোলাকাৰে হ'ব পেপসি কোলা খুলিলে যে বুৰবুৰণি ওলাই হেটো কথা কৈছে তেনেকুৱা ব্যাসাৰ্ধ প্ৰতি সেকেন্ডত 1/2 cm বাঢ়ি যায় যেতিয়া ওপৰলৈ আহি যায় বুৰবুৰণিটো আয়তন কি হাৰত বাঢ়িব যেতিয়া ব্যাসাৰ্ধ 1 cm থাকে বাৰু আমি চাওঁচোন ব্যাসাৰ্ধ r বুলি লম আৰু r ব্যাসাৰ্ধ আয়তন হ'ব 4/3 pi r cube r ব্যাসাৰ্ধৰ গোলকৰ আয়তন v equal to আমি পাইছিলো 9 10 ত 4/3 pi r cube গোলক হলে এটা সময় সাপেক্ষে লাগে সময় টিৰ সাপেক্ষে আয়তন ভিৰ পৰিৱৰ্তনৰ হাৰ আমি কি পাম যে dv by dt v মানে আমি এটো লৈছো মানে d by dt 4/3 pi r cube ইয়াত t আছে ইয়াত r আছে আমি কৰিব নোৱাৰিম
সেইটো কাৰণে আমি কৰিম ডি বাই ডি আৰ শৃংখল বিধি 4/3 পাই আৰ কিউব ডি আৰ বাই ডি টি এটা কটাকটি হৈ যাব একে থাকিব মানটো 4/3 আৰু পাই সেইকেইটা হৈছে ধ্ৰুৱক পদ সেইকেইটা আগলৈ আহি যাব আৰ আছে আমি কৰিব পাৰিম ইয়াত আছে 3 পাৱাৰ সেইটো আউট আহিব আৰ আহিব আৰু এইটো পাৱাৰটো এক কমি যাব তাৰমানে স্কুৱেৰ হ'ব ডি আৰ বাই ডি টি এইটো আৰু এইটো কটাকটি হৈ যাব থাকিব 4 পাই আৰ স্কুৱেৰ ডি আৰ বাই ডি টি এতিয়া আমাক কৈছে যে প্ৰতি ছেকেণ্ডত 1/2 কে ব্যাসাৰ্ধ কমি যায় ডি আৰ বাই ডি টি তাৰমানে সময় সাপেক্ষে ব্যাসাৰ্ধ পৰিৱৰ্তন এটা আমাক কৈছে 1/2 সেন্টিমিটাৰ প্ৰতি ছেকেণ্ড আৰু কৈছে আমাক পৰিৱৰ্তনৰ হাৰটো লাগে যেতিয়া ব্যাসাৰ্ধ 1 সেন্টিমিটাৰ হয় মানে 4 পাই আৰু যেনে আমি কৰিম 1 স্কয়াৰ ডি আৰ বাই ডি টি তাৰমানে 1/2 কটাকটি হৈ যাব 1 স্কয়াৰ মানে 1 লগ পূৰণ কৰিলে একেই পাম আৰু তাৰমানে 2 পাই থাকিব 2 পাই সেন্টিমিটাৰ কিউব পাৰ ছেকেণ্ড তাৰমানে কিমান হাৰত বাঢ়িব আয়তনটো 2 পাই সেন্টিমিটাৰ কিউব পাৰ ছেকেণ্ড তেৰ নম্বৰত কি দিলে চাওঁচোন 13ত এটা বেলুন সদায় গোলাকাৰ হৈ থাকে আৰু ইয়াৰ পৰিৱৰ্তনশীল ব্যাস 3/2 পূৰণ 2x + 1 x সাপেক্ষে ইয়াৰ আয়তনৰ পৰিৱৰ্তনৰ হাৰ উলিওৱা বেলুনটো সদায় গোলাকাৰে হৈ থাকিব আৰু ইয়াৰ ব্যাসটো পৰিৱৰ্তনশীল হৈ থাকে তাৰমানে পৰিৱৰ্তন মানে সময়ৰ লগে লগে ব্যাসটো পৰিৱৰ্তন হ'ব আৰু আমাক সেই ব্যাসৰ সাপেক্ষে x ৰ সাপেক্ষে আয়তনৰ পৰিৱৰ্তনৰ হাৰ লাগে তাৰমানে আমাৰ ব্যাসাৰ্ধটো আমি x ত উলিয়াই ল'ব লাগিব ব্যাসটো দিয়া আছে আমাক একে r ব্যাসাৰ্ধৰ গোলকৰ আয়তন v ইকুৱেল আমি পাম 4/3 পাই r কিউব এইটো বাৰে বাৰে আমি ব্যৱহাৰ কৰি আছো দিয়া আছে ব্যাস দিয়া আছে ব্যাসাৰ্ধ নাই দিয়া আছে ব্যাস সমান 3/2 2x + 1 আমাক কৈছে যে ব্যাসাৰ্ধ সমান ব্যাস বাই 2 এটাকে ব্যাসাৰ্ধ d/2 মানে আমি এনেকৈ লিখিব পাৰোঁ 1/2 পূৰণ d তাৰমানে d আধা এইটো ব্যাস ইয়াৰ আধা হ'ব তাৰমানে 1/2 পূৰণ 3/2 2x + 1 তাৰমানে পায় 3 × 3 2 × 4 2x + 1 এইটো আমি 1 দি থওঁ এটাকে v2 আমি পাই আছো 4/3 পাই r কিউব 4/3 পাই r মানে আমি এইটো বহুৱাই দিম 3/4 পূৰণ 2x + 1 আৰু বাহিৰত পাৱাৰ আছে 3 4/3 পাই এইটো সবতে লাগি যাব কিউবটো ইয়াত লাগিলে হৈ যাব 27 3 কিউব মানে 27 4 কিউব তাৰমানে 4 64 ইয়াত হ'ব 2x + 1 হোল কিউব 3 এবাৰ যাব এইটো 9 4 × 4 4 16 গুণ 9 পাই থাকিলে তলত থাকিলে 16 ইয়াত থাকিলে 2x + 1 হোল কিউব এতিয়া আমাক লাগে x ৰ সাপেক্ষে ইয়াৰ পৰিৱৰ্তনৰ হাৰ এটাকে x ৰ সাপেক্ষে v ৰ পৰিৱৰ্তনৰ হাৰ dv/dx কাৰণ x ৰ সাপেক্ষে v পৰিৱৰ্তন তাৰমানে পাম d/dx v মানে আমি এইটো পাইছো 9 পাই 16/16 2x + 1 কিউব এই গোটেইবোৰ হৈছে ধ্ৰুৱক পদ সেইবোৰ বাহিৰলৈ যাব 9 পাই/16 থাকি যাব d/dx 2x + 1 হোল কিউব
এইটো কিউবটো আছে ন, এইটো এটা বুলি ধৰিম, এইটো অকল এক্স বুলি ধৰিম। তাৰমানে 3টো আগত থাকিব টুৱাইছ এক্স প্লাছ 1, আৰু পাৱাৰটো এটা কমি যাব, 2 হৈ যাব। কিন্তু ইয়াত যে টুৱাইছ এক্সটো থাকি গ'ল, সেইটো আকৌ আমি বেলেগকৈ আকৌ এবাৰ কৰিব লাগিব। তাৰমানে ডি বাই ডি এক্স আমি পাই যাম আকৌ টুৱাইছ এক্স প্লাছ 1। দুটা যোগ হৈ থাকিলে কি হয়, ডি বাই ডি এক্স টুৱাইছ এক্স হ'ব প্লাছ ডি বাই ডি এক্স 1 হ'ব। এইটো 2 হ'ব, আৰু পাৱাৰটো কি হ'ব, 1 কমি যাব, 1 আছিলে 1ৰ পৰা 1 গ'লে 0 থাকিব, প্লাছ এইটো ধ্ৰুৱক পদ, এইটো মানে শূন্য হ'ব, এইটো কাম নাই। আমি পাই আহিছোঁ এক্সৰ ওপৰত 0 পাৱাৰ থাকিলে 1 হয়, তাৰমানে 2 গুণ 2 হয়, আমি 2 পাম, এইটো 2 পাম মানে। তাৰমানে 9 পাই বাই 16 এইটো পূৰণ কৰি দিব পাৰোঁ, 27 হৈ যাব, 3 গুণ 27 হৈ যাব, কৰি দিলোঁ। টুৱাইছ এক্স প্লাছ 1 হোল স্কুৱেৰ, আৰু এইটো হৈ যাব পূৰণ 2, 2 গুণ 2 2 8 গুণ 16, আমি পাই যাম 27 পাই বাই 8 টুৱাইছ এক্স প্লাছ 1 হোল স্কুৱেৰ। তাৰমানে এইটো হাৰত বাঢ়ি গুচি যাব আয়তনটো। 14 নম্বৰত কি দিলে আমি চাওঁচোন, এডাল পাইপৰ পৰা 12 চেণ্টিমিটাৰ কিউব পাৰ ছেকেণ্ড হাৰে বালি পৰি আছে। তাৰমানে পাইপ এডাল আছে, তাৰপৰা বালিবোৰ পৰি আছে। বালিৰ পৰা বালিবোৰে মাটিত এটা শংকুৰ সৃষ্টি কৰে, আৰু শংকুটোৰ উচ্চতা সদায় ভূমিৰ ব্যাসাৰ্ধৰ 1/6। তাৰমানে শংকুটোৰ উচ্চতা যিটো হ'ব, সেইটো হ'ব ব্যাসাৰ্ধৰ 1/6। কি হাৰত বালিৰ শংকুটোৰ উচ্চতা বাঢ়ে উলিওৱা, যেতিয়া উচ্চতা 4 চেণ্টিমিটাৰ। বালিৰ পৰা যেতিয়া পৰিব, বালিবোৰ এনেকৈ পৰিব, কি হ'ব, এনেকুৱা শংকুৰ নিচিনা এটা গঠন কৰিব। বালিবোৰ পৰিলে সদায় শিলগুটি বালিবোৰ পৰিলে এনেকুৱাই হয়। ইয়াৰ যিটো উচ্চতা, তাৰমানে এইটো বহলকৈ পৰিব, আৰু ইয়াৰ যিটো উচ্চতা সেইটো ব্যাসাৰ্ধৰ, তাৰমানে h সমান 1/6 r বুলি কৈছে। বাৰু আমি চাওঁচোন, ব্যাসাৰ্ধ r ল'ম, উচ্চতা h ল'ম, শংকুৰ আয়তন আমি চাওঁচোন কি হ'ব। ব্যাসাৰ্ধ r আৰু উচ্চতা h হ'লে এটা শংকুৰ আয়তন। শংকুৰ আয়তন মানে আছিলে v = 1/3 পাই r স্কুৱেৰ h। এটা আমি 1 দি থওঁ, আকৌ আমাক দিয়া আছে যে উচ্চতা সমান 1/6 r, আৰু 1/6। 6টো এফালে লৈ আনিম, 6h = r হ'ব। এইটো আমি 2 দি থওঁ, এটাকে 1টো কি হৈ যাবগৈ, এই r জেগাত আমি h এইটো বহুৱাই দিম, v = 1/3 পাই r স্কুৱেৰ h আছে। তাৰমানে v = হৈ যাব 1/3 পাই r মানে বহুৱাম 6h হোল স্কুৱেৰ পূৰণ h, 1/3 পাই 6 স্কুৱেৰ, তাৰমানে 36 h স্কুৱেৰ পূৰণ h, 3 গুণ 3 এইটো হৈ যাব 12, v 12 পাই থাকিলে h স্কুৱেৰ আৰু h কিউব থাকিলে। এতিয়া সময় সাপেক্ষে আমি t সাপেক্ষে ভিৰ পৰিৱৰ্তনৰ হাৰ উলিয়াব লাগে, তাৰমানে আয়তনৰ। এটাকে সময় টিৰ সাপেক্ষে আয়তন ভিৰ পৰিৱৰ্তনৰ হাৰ, সেইটো আমি পাই যাম dv/dt। তাৰমানে dt v মানে আমি লিখিছোঁ 12 পাই h কিউব, কিন্তু t আছে, ইয়াত h আছে, আমি কৰিব নোৱাৰিম। আমি কি কৰিব লাগিব, d/dh কৰিব লাগিব, 12 পাই h কিউব
dh by dt হৈ যাব এটা আমি শৃংখল বিধি ব্যৱহাৰ কৰিলোঁ h আছে এটা কৰিব পাৰিম 12 পাই এই দুটা হৈ গ'ল কনষ্টেন্ট তাৰমানে ধ্ৰুৱক পদ বাহিৰলৈ আহি গ'ল h কিউব এই 3 টো আগত আহিব h আহিব ইয়াৰ পৰা পাৱাৰটো 1 কমি যাব তাৰমানে 2 আহিব dh by dt আমি এটা কথা মন কৰিব লাগিব এটো আমাক দিয়া আছে এটো আমাক দিয়া নাই আমাক এটোহে দিয়া আছে কিমান হাৰত নামি আহিছে বালিটো dv by dt এটো আমি ৰাখি থব লাগিব আমাক লাগে যে কিমান হাৰত সংকোটো উচ্চতা বাঢ়ে যেতিয়া উচ্চতা 4 হয় এটো দিয়া আছে 12 প্ৰশ্ন আমাক কৈছে এডাল পাইপৰ পৰা 12 সেন্টিমিটাৰ কিউব পাৰ সেকেন্ড হাৰে বালি পৰি আছে তাৰমানে বালিটো যিমান পৰিব হেটো আয়তনে হ'ব 12 পাই 3 h মানে আমাক কিমান কৈছে 4 যেতিয়া হ'ব তেতিয়া আমাক লাগে যে প্ৰতি সেকেন্ডত কিমান উচ্চতা বাঢ়ে আমাক কৈছে h = 4 সেন্টিমিটাৰ 12 কটা গৈ গ'ল ইয়াত থাকিলে 1 এটো 3 এটো 4 স্কয়াৰ তাৰমানে 16 আৰু 3 পূৰণ কৰিলে আমি পাম 48 পাই dh by dt এইকেইটা ইফালে লৈ আহিলে হ'ল আমাক এটোহে লাগে 1/48 পাই = dh by dt এটাকে উচ্চতাৰ পৰিৱৰ্তনৰ হাৰ সমান আমি পাই যাম 1/48 পাই সেন্টিমিটাৰ পাৰ সেকেন্ড প্ৰতি সেকেন্ডত 1/48 পাই সেন্টিমিটাৰ বাঢ়ি যায় উচ্চতা 15 নম্বৰত কি দিলে আমি চাওঁচোন এটা সামগ্ৰীৰ x একক উৎপাদনৰ মুঠ খৰচ cx টকাত এন্ডৰ দিয়া আছে মুঠ খৰচ মানে কষ্ট প্ৰাইস কিনা দাম বা খৰচ cx = 0.007 x cube minus 0.003 x square plus 15x plus 4000 প্ৰান্তিক ব্যয় উলিওৱা যেতিয়া 17 একক উৎপাদন হয় প্ৰান্তিক ব্যয় মানে কিমান খৰচ হৈছে যে একক সামগ্ৰী যদি আমি মুঠ উৎপাদনটো যদি লওঁ আৰু তাই যদি একক তাৰমানে এটা বস্তুৰ ব্যয় উলিয়াও হেতুৱে হৈছে প্ৰান্তিক ব্যয় 15 আমি প্ৰথমতে জানোচোন প্ৰান্তিক ব্যয় নো কি প্ৰান্তিক ব্যয় হল উৎপাদন কৰা সামগ্ৰীৰ একক সাপেক্ষে মুঠ আয়ৰ পৰিৱৰ্তনৰ হাৰ তাৰমানে কিমান আমি বস্তু বনাইছো আৰু হেমতে কিমান আয়টো বাঢ়ি যাব বা কমি যাব হেতু মতে আমাৰ এটো প্ৰান্তিক ব্যয় বুলি কয় এটাকে আয়টো আমি লম dc আমাক কোৱা আছে যে cx = 0.007 x cube minus 0.003 x square plus 15x plus 4000 আমি ইয়াত লগাই দিম dc by dx এইফালে লগাই দিম d by dx 0.007 x cube minus 0.003 x square plus 15x plus 4000 এটাক ভাঙি পেলাই মই কৈ দিম দেখোন প্ৰতিটোৰ লগতে লাগি যাব আৰু প্লাস মাইনাস বোৰ থাকি যাব dc by dx equal to এটো থাকিব 0.007 3 টো আহিব x আহিব আৰু এটো কমি যাব ইয়াত স্কয়াৰ থাকি যাব মাইনাস 0.003 থাকিব পূৰণ এ পাৱাৰ আহিব x থাকিব 2 পৰা 1 মাইনাস হ'ব তাৰ মানে 1 থাকিব আমি নিলিখো 15 থাকিব x ওপৰত পাৱাৰ 1 আছে 1 পৰা 1 গলে 0 থাকিব x to the power 0 মান আমি নিলিখো আৰু যেতিয়া ধ্ৰুৱক পদ থাকে বা কনস্ট্যান্ট থাকে হেতু হদাই 0 হৈ যায় আমি নিলিখো এটো হৈ যাব 21
তাৰমানে 0.021 x স্কুৱেৰ মাইনাছ এইটো হৈ যাব 6 0.006 x প্লাছ 15 এতিয়া মই কৈছে x একক কিমান দিছে 17 দিছে মই কৈছে 17টা উৎপাদন হওঁতে আমি কিমান প্ৰান্তিক ব্যয় পাম 0.021 এটো হ'ব 17 স্কুৱেৰ 0.00617 প্লাছ 15 আমাক কোৱা আছে x = 17 0.021 এটো হ'ব 289 পূৰণ কৰি চালে হ'ল তোমালোকে এটো 17 জন 102 0.102 প্লাছ 15 এটো বলে পূৰণ কৰি চাবা মই উত্তৰ ডাইৰেক্ট লিখিছো আমি পাম 6.069 minus 0.102 plus 15 একেটা কইলে আমি 15 plus 6 21 পাই যাম 0.069 minus 0.102 এটা মাইনাস কৰি চালে হল এ 9 over 2 গল 7 6 over 0 গল 6 এটো 1 টা ইনলো 10 10 over 1 গল 9 পইণ্টটো থাকিলে এটো 0 হৈ গল আগত 2 এটাকে নির্ণয় প্রান্তিক ব্যয় সমান 20.96 7 টো নিলিখো 7 কাৰণে এটো 7 কৰি দিব পাৰো বা 6 কৰিলেও এটো 7 কৰি দিছো যেতিয়া 5 তকে ডাঙৰ থাকে ইয়া আগত আমি 1 যোগ কৰি দিও আৰু এটো নাগিয়া কৰি দিও কেলেটো আমি তিনটা লোৱা নাই কাৰণ টকাত সদায় দুটাহে থাকে দশমিকৰ পিছত ইমান টকা এটো লিখিলেও শুদ্ধ দিব এটো লিখিলেও শুদ্ধ দিব 16 নম্বৰত কিলে আমি চাওচোন এটা সামগ্ৰীৰ x একক বিক্ৰী কৰি পোৱা মুঠ আয় rx এনেদৰে দিয়া আছে rx = 13x² + 26x + 15 প্ৰান্তিক আয় উলিওৱা যেতিয়া x = 7 x = 7 আমি বহুম পিছত কিন্তু আমাক কৈছে ইয়াত ব্যয় কৈছিলে ইয়াত আয় লাগে একে অপ্ৰায় কৰা নিয়মটো আমি আগতে লিখিম যে প্ৰান্তিক আয় কি হয় প্ৰান্তিক আয় হল আয় মানে আহৰণ কৰা যেটো আমি পাও আৰু ব্যয় মানে যেটো খৰচ হয় আয় হল বিক্ৰী হোৱা বা বিক্ৰী কৰা বা হোৱা সামগ্ৰীৰ একক সাপেক্ষে মুঠ আয়ৰ পৰিৱৰ্তনৰ হাৰ তাৰমানে যে কিমান সামগ্ৰী আমি বনালে আমাৰ কিমান উৎপাদনটো বাঢ়িলে কিমান আয় হ'ব কিমান হাৰত বাঢ়ি যাব হেতুকে আমাৰ কয় প্ৰান্তিক আয় দিয়া আছে আমাক কৈছে যে rx = 13x² + 26x + 15 দুইফালে আমি লগাই দিম dr/dx d/dx লগাই দিম ইয়াতো লগাই দিম 13x² + 26x + 15 এটো কম ভাঙি পেলা বাহিৰত মই কৈ নাই দেখো আৰু এটো হৈ যাব 13 টো থাকিব পাৱাৰটো আহিব 2x 2 পা 1 গলে 1 থাকে এটো পাৱাৰটো আমি নিলিখো 26 x পা পাৱাৰটো 1 কমি যাব তাৰমানে 0 হৈ যাব এটো 1 হৈ যাব আমি নিলিখো আৰু এটো ধ্ৰুবক পদ বা কনস্ট্যান্ট হেতু কাৰণে এটো 0 হৈ যাব এটো নিলিখো এটো পাই যাম 26x + 26 বা আমি কৈ দিব পাৰো 26 টো কমন লব পাৰো ইয়াত পাম x 26 টো গুছি হোৱা কাৰণে আমি পাম ইয়াত +1 এটা x আমাক কিমান কৈছে x = 7 কৈছে যেতিয়া x 7 আমাক তেতিয়া পৰিৱৰ্তনটো লাগে 7 + 1 আমি লিখিম x = 7 আমাক দিয়া আছে 26 * 8 হৈ যাব
8 6 গুণ 48 48 4 থাকিল 8 গুণ 16 16 আৰু 4 20 208 এটাকে আমাৰ প্ৰান্তিক আয় কিমান হ'ব 208 টকা হ'ব 208 টকা সূত্ৰত কি ক'লে আমি চাওঁচোন r = 6 হলে ব্যাসাৰ্ধ r সাপেক্ষে এটা বৃত্তৰ কালি পৰিৱৰ্তনৰ হাৰ হ'ল a 10 পাই b 12 পাই c 8 পাই d 11 পাই এক নম্বৰ প্ৰশ্নত এইবোৰকে আহি থাকে আমাৰ কৈছে যেতিয়া ব্যাসাৰ্ধ 6 হ'ব 6 হ'ব তেতিয়া ব্যাসাৰ্ধ r সাপেক্ষে বৃত্তৰ কালি পৰিৱৰ্তন কি হ'ব আমি জানো যে ব্যাসাৰ্ধ r ব্যাসাৰ্ধৰ বৃত্তৰ কালি এটো আমি a বুলি লওঁ কাৰণ ইংৰাজীত এৰিয়া বুলি কয় কালিটো বৃত্তৰ কালি পাই r স্কয়াৰ এটাকে ব্যাসাৰ্ধ r সাপেক্ষে কালি এর পৰিৱৰ্তনৰ হাৰ আমি পাম dA/dr কাৰণ ব্যাসাৰ্ধ r সাপেক্ষে লাগে আমাক যে ইয়াৰ কালিটো কিমান পৰিৱৰ্তন হয় এটো কাৰণে আমি লিখিম d/dr a মানে কালি মানে আছে a মানে পাই r স্কয়াৰ r আছে আমি ইয়াত সিংহল বিধি ব্যৱহাৰ নকৰো পাইটো থাকিব বাহিৰত কাৰণ ই ধ্ৰুৱক পদ 2 টো আগত আহিব r 2 পাই গলে 1 থাকিব আমি নিলিখো এতিয়া আমাক কৈছে r টো যেতিয়া 6 হয় তেতিয়া পৰিৱৰ্তনটো লাগে 2 পাই r মানে আমি লিখিম 6 আমাক কৈ দিছে r = 6 তাৰমানে 12 পাই আৰু এটো আমাক কোনটো দিছে আমাক দিয়া আছিল 10 পাই 12 পাই 8 পাই 11 পাই তাৰমানে হ'ব এই b টো আনসার আমি পাই যাম b 12 পাই 18 নম্বৰ আৰু অনুশীলনী শেষৰ প্ৰশ্নটো কিলে আমি চাওঁচোন এটা সামগ্ৰী x একক বিক্ৰী কৰি পোৱা মুঠ i rx এনেদৰে দিয়া আছে rx = 6x² + 36x + 5 যেতিয়া x = 15 প্ৰান্তিক i হ'ল 116 96 90 126 আকৌ প্ৰান্তিক i মানে আমাক কি কৈছিলে যে প্ৰান্তিক i হ'ল বিক্ৰী হোৱা সামগ্ৰী একক সাপেক্ষে মুঠ আয়ৰ পৰিৱৰ্তনৰ হাৰ এক নম্বৰ প্ৰশ্ন এইবোৰ নিলিখিলেও হ'ল ডাইৰেক্ট কৰি পেলাই বাহিৰত চালেও হ'ল বাহিৰত কৰি চালেও হ'ল বা তোমালোকে কৰি দেখুৱাব পাৰা এইবোৰ নিলিখিলেও হয় কিন্তু মই লিখি দিছো মনত ৰাখিবলৈ এটাকে প্ৰান্তিক আয় আমাক দিয়া আছে rx = 3x² + 36x + 5 আমি লগাম dr/dx d/dx 3x² + 36x + 5 একো তিনি ভাগ নকৰো ইয়াতে কৰি যাম এটো 3 পূৰণ 2 টো আগত আহিব x টো থাকিব 2 পা 1 মাইনাস হ'ব 1 থাকিব আমি নিলিখো প্লাস 36 x পা পাৱাৰ এটা 1 গুচি যাব 0 হৈ যাব তাৰমানে হি 1 হৈ থাকিব অকল 36 আৰু 5 টো ধ্ৰুৱক পদ কনস্ট্যান্ট হেতু কাৰণে এটো 0 হৈ যাব আমি নিলিখো 6x + 36 এতিয়া আমাক কৈছে যেতিয়া x 15 হয় তেতিয়া প্ৰান্তিক i টো আমাক লাগে এটা আমি 15 কৰি দিম 6 * 15 + 36 আমাক কৈছে x = 15
15 6 90 90 প্লাছ 36 6 প্লাছ 0 6 9 প্লাছ 3 12 126 এতিয়া আমি চাওঁচোন 126 ক'ত দিয়া আছে 116 96 90 126 এইটো ডি আমি আনসাৰ পাই গ'লো ডি